নাৰিকল গুচালি ধোচাৰ চাটনি বনাবৰ কাৰণে এইফালে এতিয়া ধোচা বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছে। আজি কিন্তু 7:30 উঠি হেনা লগাই দিলোঁ দেই, নহ'লে হেনাখিনি বেয়া হৈ যাব যে 2 দিন হৈ গ'ল। মই উঠি দিয়াৰ কাৰণে আৰিয়া উঠি গ'ল, ৰাস্তাত ঘূৰি আছে এতিয়া ৰিংকুৰ লগত। মই অলপ টাইম ধুই দিলোঁ, গা নোধোৱাৰ আগতে ৰিংকুৱে কামখিনি কৰি ল'লে। এতিয়া ৰাস্তাত ঘূৰি আছেগৈ, যাওঁ চাকিখন জ্বলাই আহোঁ। গুড মৰ্ণিং সকলোকে, মোৰ পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম দেই। ভাল লাগিলে পেজটো ফ'ল' কৰি দিব। তললৈ গিৰি গৈছিলোঁ, 25,000 হৈ যোৱাৰ পিছত মোৰ পেজটো বন্ধ হৈ গ'ল। আকৌ মই ঠন ধৰি উঠিছোঁ। মই কিন্তু হাৰ মানি দিয়াৰ ভিতৰত নহয় দেই। যোৱাকালি মোৰ 8,000 হৈছে, সেইটো অকল আপোনালোকৰ বাবে হৈছে। আপোনালোকে যে ইমান মৰম দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই কৈছোঁ মোক যোনে ফ'ল' কৰিব মই তেওঁক ফ'ল' বেক কৰিছোঁৱে। যদি ক'ৰবাত কেনেবাকৈ থাকি গৈছে প্লিজ মোক জনাব। যেনেকৈ মই আগবাঢ়ি গৈছোঁ আপোনালোকো আগবাঢ়ি যাওক। নিজৰ নিজৰ কৰ্ম এটা আছে ন, কৰি যাওক, যি এক্টিভিটি পাৰে দেখাই যাওক। মই সেইটো সদায় কৈ আছোঁ, আজিও কৈছোঁ। মোক যোনে ফ'ল' কৰিছে মই তেওঁক ফ'ল' বেক কৰিছোঁৱে দেই। এয়া ভাঙন মাছ লৈছোঁ, পুৱাই ভাঙন মাছ। পুৱাই বস্তু এটা আহিছে, এইটো বস্তু মোলৈ আহিছে দেই, মানুহজনে দিছে। মনটো মানে বহুত ভাল লাগি গৈছে আৰু দেখাই দিছোঁ আৰু জোতা। জোতা আহি গৈছে দেই, পিন্ধি দেখাই দিব লাগিব এতিয়া। দেখাই দিছোঁ দেই, এয়া বৰ ছফ্ট, বহুত কমফৰ্টেবল। শুনিছানে? চোৱা এয়া বেলেগ ছফ্ট, বা বেলেগ কমফৰ্ট দেই। থেংক ইউ। দেউতাই দিলে। ভাল লাগিছেনে? ভাল লাগিছে নে জোতাযোৰ? বা দেখিছেনে? দেউতাই গিফ্ট দিছে মোক। দেউতাই গিফ্ট দিছে। ৱা লেচটো মাৰি দিব লৈছা? এই নালাগে দিয়া, মই নিজে মাৰি ল'ম। ইমান ভাল ছোৱালীজনী অঁ মোৰ কলিজাটো। মিন্ত্ৰাৰ পৰা অৰ্ডাৰ দিছে দেই। এনেকৈ ছাৰপ্ৰাইজ পালে ভাল লাগে ন। আজি ৰাতিপুৱাই মোৰ কথা এটা মনলৈ আহিছে, কি জানেনে? আমি পৃথিৱীখনত কিমান মানুহ লগ পাইছোঁ, কিমান মানুহক হেৰুৱাইছোঁ, আৰু কিমান মানুহক আপোন বুলি ভাবি নিজৰ ব্যক্তিগত কথা কিছুমান, ছিক্ৰেট কথা কিছুমান শ্বেয়াৰ কৰোঁ ন, নিজৰ বুলি ভাবি। কিন্তু আপোনাৰ সন্মুখত যাক আপুনি নিজৰ বুলি ভাবিছে, তেওঁ আকৌ আপোনাক স্বাৰ্থৰ কাৰণেহে আপোনাৰ লগত যে কথা পাতি থাকে, সেইটো আমি পাহৰিয়ে যাওঁ ন। তাকে কিমান মানুহক নিজৰ বুলি ভাবিলোঁ, নিজৰ পাৰ্চনেল কথা কিছুমান ক'লোঁ, সেইবোৰ আকৌ একদম উৰা বাতৰিৰ দৰে একদম চবৰ আগত ফেলাই দিছে ভুলে শুদ্ধই। আপুনি যেতিয়া আনৰ বিষয়ে বদনাম গাব নহয়, সত্যটো ওলাবই বাৰু, কিন্তু নিজৰ পৰিচয়টো ক'ত হেৰাই যাব বাৰু? আৰু যি মানুহে নহয় কাৰোবাৰ ব্যক্তিগত কথাবোৰ আনৰ আগত শ্বেয়াৰ কৰি ফুৰে, সেই মানুহবোৰৰ কেতিয়াও উন্নতি নহয়, কেতিয়াও উন্নতি নহয়। যেতিয়া গম পাই যায় সেই কথাবোৰ বেলেগৰ আগত কৈছে, তেতিয়া আপুনি দুখ এটা পায়নে? সেই দুখটো ভগৱানে তেওঁক দি দিয়ে। লগালগ নাপাব পাৰে, কিন্তু দেৰিকৈ হ'লেও পাই যায়। সেইকাৰণে মই মোৰ লাইফত এটা বস্তুৱে শিকিলোঁ, কাকো একদম নিজতকৈ বেছি বিশ্বাস কৰিব নালাগে। ধুনীয়া ধুনীয়া ধোচাটো দেখাই দিছোঁ, ধোচা, অমলেট। আজি বোলো অমলেটো খাওঁচোন। চাটনিটো দিয়া, এইটো চাটনি। আজি মই এইবোৰ ফুল কিনিছে, ইন্দ্ৰমালা দি দিছেনে, ইমান ধুনীয়া লাগিছে। এইফালে নাৰ্জী। আগতে মানুহৰ ঘৰবোৰত নাৰ্জী ফুলে ভৰ্তি হৈ থাকে, আজিকালি নাৰ্জী ফুল দেখিবলৈই নাই। ঘৰটো নিজান নিজান লাগিছেনে? কিয় জানে? আজি আৰু বহুত সোনকালে উঠিলে যে, এতিয়া গা ধুৱাই দিলত শুই থাকিলে। মই বোলো কাপোৰখিনি জাপি লওঁ, তাই শুই থাকোঁতে। এই বছৰটো এনেকুৱা কিছুমান অভিজ্ঞতা হৈছে নহয়, বহুত শিকিছোঁ মানে এই বছৰটোত। মানুহৰ জীৱনত প্ৰব্লেম আহিব লাগে, প্ৰব্লেম আহিলে
আপুনি কি ভুল কৰি আছে যাৰ কাৰণে আপোনাৰ প্ৰব্লেম হ'ব লগা হৈছে এতিয়া গম পাইছোঁ। আৰু যে কয় প্ৰতিটো ক্ষেত্ৰতে হ'ব এই আপোনাৰ লগত আমি আছোঁ নহয়, চিন্তাই কৰিব নালাগে, সেইবোৰ মানুহক চিনি পোৱা যায়। আমি মানে জীৱনটোত অকল সুখকৈ থাকিলে কি হয় জানেনে? মানুহ চিনি নাপাওঁ, ওচৰে পাঁজৰে থকা মানুহ সকলোকে ভাল বুলিয়ে ভাবোঁ। যেতিয়া দুখ হয় চবৰে মুখাবোৰ খোল খাই যায়, আপোন পৰ চবৰে মুখা খোল খায়, গম পাইছেনে? আৰু আজিৰ দিনত এনেকুৱা হৈছে মানুহক দিব পাৰিলে ভাল, দিব নোৱাৰিলে বেয়া। মই সেইকাৰণে কাকো দিবলৈও নাযাওঁ, মই কাৰো পৰা আশাও নকৰোঁ। সেইটো কথা মই সৰুৰ পৰাই সেইটো কথা জানো দেই। মন গ'লে এনেই দি দিম। কিন্তু এই কাপোৰটো দেখিছেনে? এই কাপোৰটো ইউকেৰ হয়। মানে কাপোৰৰ কোৱালিটি কি চাব মানে, গম পাইছেনে? এনেকুৱাই ভাল কোৱালিটি। আমাৰ ইণ্ডিয়াত মানে কি জানে, দামৰ দাম দি কাপোৰবোৰ কিনিব, কিন্তু কোৱালিটিবোৰ বেছি দিন নাযায়। ইমান ফটুৱা ফটুৱা বস্তু কিছুমান বিকে নহয়, মানে আচৰিত মানে দেই। ইমান অকণমানি অকণমানি কাপোৰবোৰ দেখিলে মৰম লাগি যায় ন? এদিন এদিনকৈ ডাঙৰ হৈ গৈ আছে। সঁচাকৈ দেই। আৰু এটা কথা কি জানে, আমি যাৰে তাৰে আগততো মুখখন খুলি নিদিওঁ ন? অচিনাকি মানুহ এজনকো যেতিয়া আমি চিনাকি গতে লাগে, নিজৰ নিজৰ অনুভৱ হয়, তেতিয়াহে আমি কথাবোৰ কওঁ। সেই অকল নিজৰ মানুহবোৰেই নিজৰ নহয় নহয়, পৰৰ মানুহবোৰো নিজৰ হ'ব পাৰে। সেই আপোনতা ভাৱটো সকলোৰে মাজত নাহে, কিন্তু কিছুমান পাৰ্টিকুলাৰ মানুহৰ মাজত আহে ন, আপোন আপোন ভাৱটো। সেই আপোন ভাবি যে নিজৰ কথাবোৰ কওঁ, তাৰপিছতো যে এনেকুৱা কৰে, বিশ্বাসঘাতকতা কৰে। মই যে জীৱনত বহুত বিশ্বাসঘাতকতা পাইছোঁ, বহুত বেছি। হাজাৰ মোক ঠগিলেও, বিশ্বাসঘাতক কৰিলেও কিন্তু মই ভগৱানক ক'ব নোৱাৰোঁ, ভগৱান শাস্তি দিয়ক বুলি। কিয়নো মই নিবিচাৰোঁ তেওঁলোকে শাস্তি পোৱাটো। মই এনেকুৱা এজনী ছোৱালী, মোক খং উঠিছে, মই পটককৈ বেয়াকৈ কৈ দিলোঁ, কিন্তু মোৰ দুখ লাগে জানে। খঙত মই বেয়াকৈ কৈ দিওঁ, তাৰপিছত কিন্তু মই গিল্টি ফিল কৰোঁ, কিয় ক'লোঁ এনেকৈ। কিন্তু তথাপিও ভগৱানক নকওঁ, ভগৱান ইয়াৰ পৰিণাম দিব বুলি। তাৰ পৰিণামটো পাবই। মই ভুল কৰিছোঁ, মই পৰিণাম পাম, বেলেগে ভুল কৰিছে, বেলেগৰ পৰিণাম পাব। মই যে নক'লোঁ বুলিয়ে যে ভগৱানে নল'ব সেইটো নহয়। আমিহে খাতাবোৰ পাহৰি যাওঁ, ভগৱানে খাতা একদম পুৰা দি থয়, গম পাইছে? মানুহে কয় মৰাৰ পিছত নৰকত পাবি নহয় মজা। নৰক বুলি এক্সট্ৰাকৈ নাই, এই পৃথিৱীতেই পাব লাগিব, জানেনে? জ্বালা যন্ত্ৰণা এই পৃথিৱীতে পাব লাগিব। কেনেকৈ ক'ত কেতিয়া পাব নহয় ধৰিব নোৱাৰিব। ভাতৰ থালি দেখাই দিছোঁ, এইফালে ভাঙোন মাছ, এইফালে সৰু আলু আৰু পিঁয়াজৰ নল, বন্ধাকবি ভাজি, এয়া বনাইছে পালেং বিলাহী মাছ, এইফালে পাভ মাছ আৰু চৰচৰি দেই, এইফালে ভোট জলকীয়া। দেখিছেনে আজি হেনা কৰা চুলি, একদম পূৰা চিল্কি হৈ আছে। হেনা কৰিলে চুলিখিনি বৰ চিল্কি হয়, আৰু চুলিবোৰ ভাল হয় জানেনে? হেনা কৰিব, জেতুকা কৰিব, যি পাৰে আৰু। কালাৰ কৰিব নালাগে, কালাৰ কৰিলে চুলিবোৰ বৰবাদ হয়। কালাৰ মেট, এইবোৰ কিবা মেট, এইবোৰ কৰিব যে একদম নালাগে, সেইবোৰে মোক বৰবাদ কৰিলে চুলিবোৰ, গমছেনে? আজি 23 তাৰিখ হ'লগৈ ন? কৈছোঁ নহয়, এই বছৰটোৰ পৰা বহুত অভিজ্ঞতা হৈছে। আৰু এটা কথা সদায় মনত ৰাখিব, যিমান কম মানুহৰ লগত আপুনি কথা বতৰা চলিব, সিমান আপোনাৰ কাৰণে ভাল হ'ব। যিমান বেছি মানুহৰ লগত আপোনাৰ কথা পতা হ'ব, সিমান আপোনাৰ বেয়া হ'ব, গম পাইছে? ঘনিষ্ঠবোৰ সেইকাৰণে কম কৰিব লাগে। ভাল মানুহৰ লগত কৰক, কিন্তু আমি ভাল মানুহবোৰ আকৌ পটককৈ বিচাৰি নাপাওঁ নহয়। ভাল মানুহবোৰ আমাৰ পটককৈ ভাল নালাগে নহয়, ভাল মানুহবোৰ আমি পটককৈ এৰি দিওঁ, বেয়া মানুহবোৰক লগত ৰাখি থওঁ। বেয়া হ'বলৈ আছে যে, মানুহ চিনি নাপাওঁ বুলি কওঁ ন। আৰু কিছুমানে নিজৰ স্বাৰ্থৰ কাৰণে
ইউজ কৰে ধৰক ভাল সময় দেখিলে মানে আপোনাৰ ওচৰলৈ নিজে নিজে চাপি আহিব আপোনাৰ এনেকুৱা লাগিব অঁ মোৰ ফ্ৰেণ্ড হয় কোনোবা হয় নিজৰ হয় সেইকাৰণে আহিছে কিন্তু যেতিয়াই দুখ হ'ব সেই মানুহখিনি পাবলৈ টান আছে গম পাইছেনে সেইকাৰণে সময়টো বহুত জৰুৰী সময়ত মানুহ চিনি পাবলৈ শিকক আৰু কোনোবা মানুহে যদি আপোনাক লাইফত প্ৰব্লেম কৰিছে সেই মানুহৰ পৰা ট'টেলি ছাইড কাটি দিব যিমান ভালৰি বোলালেও সেই মানুহৰ ওচৰলৈ আৰু কাষ চাপি নাযাব যদি কাষ চাপি যায় তেনেহ'লে আপোনাৰ প্ৰব্লেম হ'বই বুলি ধৰি লওক চাৰিঠেঙীয়া জন্তুক চিনিবলৈ সহজ যদি দুঠেঙীয়া মানুহক চিনিবলৈ বহুত টান আৰু কিছুমান মানুহ আছে ভুল কৰিলেও কিন্তু ৰিগ্ৰেট ফিল নকৰে মানে মইকে থাকে মই শুদ্ধ কৰিছোঁ ভুল যোনে কৈছে ভুল মানে বেলেগেহে কৰে তেনেকুৱা মানুহবোৰে ভুল কেতিয়াও নকৰে কেতিয়াবা বেয়া লাগে মানে মই ভাবোঁ মোৰ ভুলৰ কাৰণে মই মানুহবোৰ হেৰাইছোঁ নি নহয় সঠিক সময়ত সঠিকে চলিছে আজি যদি সেই মানুহখিনি লৈ পিনে মই আগবাঢ়ি থাকিলোহেঁতেন নহয় মোৰ সংসাৰ চাগে ভাঙি দিলেহেঁতেন সেইকাৰণে ভগৱানে সময়ত যাক কাষলৈ আনিব লাগে আনাই দিছে কেলৈ জানে সেইবোৰৰ পৰা আমি এটা শিক্ষা পাইছোঁ আজি মোক কেনেকৈ ক'ব পাৰিছোঁ শিক্ষা পাইছোঁ কাৰণে ক'ব পাৰিছোঁ সেই মানুহবোৰ যদি মোৰ লগত থাকিলেহেঁতেন এতিয়া মোক শেষ কৰি পেলালেহেঁতেন নিজৰ কৰি নিজৰখিনি মোৰ একেবাৰে নাইকিয়া কৰি পেলালেহেঁতেন তাৰ কাৰণে ভগৱানকে ধন্যবাদ দিব লাগিব আৰু কেতিয়াবা মুখখন যে অকস্মাতে চলি যায় সেইটোকো মই থেংকছ বুলিয়ে দিছোঁ চলিব লাগে আৰু সকলো ক্ষেত্ৰতে নমতাকৈ নাথাকিব বেলেগে যদি মাত মাতিব পাৰে আপুনি কিয় মাত মাতিব নোৱাৰে ভুল নকৰিলে কাৰো কথা নুশুনিব ক'ব যদি আপুনি নিমাতি হৈ থাকে তেনেহ'লে আপোনাক লাষ্টত এনেকুৱা কৰি দিব নহয় আপুনি মুখে মাতিব নোৱাৰা কৰি পেলাব সেইকাৰণে ভুলটোত ভুল বুলি ক'ব পাৰিব লাগিব শুদ্ধটোত শুদ্ধ ক'ব পাৰিব লাগিব আৰু এটা কথা কৈ থওঁ পিকনিকবোৰতো ষ্টাৰ্ট হৈছে অলপ চাই চিতি পিকনিক খাবলৈ যাব একেবাৰে কাহিলি পোৱাতে নাযাব দেৰগাঁৱৰ পিকনিক খাবলৈ যোৱা এক্সিডেণ্টটো মনত আছেনে পাহৰি নাযাব দেই মনত পেলাই দিছোঁ সাৱধান কিন্তু আৰু নদী চদীলৈ গ'লে নিজৰ ল'ৰা ছোৱালীবোৰক অকণমান চাব পানীত একদম নামিব নিদিব গম পাইছেনে আমাৰ আকৌ আজি সেই গেৰেজত জুই ধৰিছে ৰিংকুৱে তাতে বনাই আছে ছোৱালীক মানে বহুৱাই থৈ দিছোঁ নহ'লে তালৈ গ'লে একদম মটপালি কৰিব যে নোৱাৰোঁ দেই কণ্ট্ৰল কৰিবলৈ ভাল শিক্ষা এনেকুৱা শিক্ষা মানে জীৱনত আৰু নালাগে দেই ঠিক আছে তেন্তে দিয়ক আজিলৈ ৰাখোঁ আৰু সদায় কোৱাৰ দৰে ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট